বিগত 14 বছৰৰ দৰে এইবাৰো 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে চানডুবি ৰাজাপাৰা ৰাভা হাছং অট'নমাছ কাউন্সিলত অনুষ্ঠিত হ'ব বৰ্ণিল চানডুবি উৎসৱ। এই বৰ্ণাঢ্য অনুষ্ঠানত থলুৱা লোককৃষ্টিৰ লগতে চানডুবিৰ নৈসৰ্গিক সৌন্দৰ্য, নৌকা বিহাৰ, থলুৱা সংস্কৃতি, লোকনৃত্য, খেলা-ধূলা, সাজপাৰ আদি প্ৰদৰ্শিত হ'ব বুলি চানডুবি উৎসৱ 2025ৰ সভাপতি ক্ৰমে বিচিত্ৰ ৰাভা আৰু ধনঞ্জয় ৰাভাই জনাইছে। পঁচিছ বৰ্ষত এই চানডুবি ফেষ্টিভেল যি চানডুবি উৎসৱ 15 সংখ্যক চানডুবি উৎসৱ আৰু এই চানডুবি উৎসৱৰ যাৱতীয় সকলো কাম কাজ আমি ইয়াত কৰি আছো। এইবুলি চানডুবি উৎসৱৰ বিশেষত্ব বুলি এইটোৱে থাকিব যে চানডুবি উৎসৱত এইবাৰ কমেও 60 লাখ টকাৰ বাজেটত আমি নিৰ্ধাৰণ কৰা হৈছে। ইয়াত যিখিনি চানডুবি উৎসৱৰ ব্যৱস্থা, চানডুবি উৎসৱৰ সাংস্কৃতিক ব্যৱস্থা, সাংস্কৃতিক বিভাগত যথেষ্টখিনি অসমৰ বিভিন্ন ঠাইৰ কৃষ্টি দল, সাংস্কৃতিক দল মঞ্চস্থ হ'ব আহিব। ইয়াৰ বাহিৰত থলুৱা খাদ্য, নৌকবিহাৰ, এইবিলাক বস্ত্ৰশিল্প, কুটিৰ শিল্প, অন্যান্য সামগ্ৰী বিষয়বস্তু থাকিব। এইখিনি উপস্থাপন হ'ব। 1 জানুৱাৰী ৰাতিপুৱা 8 বজাত চানডুবি উৎসৱৰ সভাপতি বিচিত্ৰ ৰাভাই পতাকা উত্তোলন কৰাৰ পিছতেই অনুষ্ঠান মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য সন্মানীয় টংকেশ্বৰ ৰাভাই। মেলাৰ আৰম্ভণিৰ দিনাখনেই মুকলি কৰিব ক্ৰমে প্ৰদৰ্শনস্থলী, চান্দ সদাগৰ সাংস্কৃতিক মঞ্চ, থলুৱা খেল-ধেমালি, থলুৱা খাদ্য মেলাৰ লগতে বাণিজ্য মেলাও। চানডুবি মেলা উপলক্ষে প্ৰকাশ হ'ব লগা স্মৃতিগ্ৰন্থ লয়কা উন্মোচন কৰিব নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভাই। আবেলি থাকিব বাৰেৰ বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। তেনেদৰে 2 জানুৱাৰী তাৰিখেও থাকিব ক্ৰমে বাগবোল আৰু ছাগলঝাৰী প্ৰতিযোগিতা। গ্ৰাম্য অৰ্থনীতিত স্বাৱলম্বিতাৰ নিদৰ্শন হিচাপে উদ্যান শস্য কল খেতিৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ। আলোচনাত চক্ৰত উপস্থিত থাকিব সঞ্চালক সুভাষ সিনাল, আলোচক ডক্টৰ কৌশিক কুমাৰ ডেকা, দেৱব্ৰত ৰাভা, কমলেশ্বৰ কলিতা আৰু মুখ্য অতিথি অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন তথা সন্মানীয় অতিথি ডাক্তৰ কমল কুমাৰ কাঠাৰ। 3 জানুৱাৰী তাৰিখতো পুৱাৰ ভাগতে অনুষ্ঠিত হ'ব খুটি খেল প্ৰতিযোগিতা, সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধিত ব্যক্তি দীপিকা ৰাভা, আদৰ্শ মহিলা খেতিয়ক। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ননী গোপাল মহন্ত, বিশিষ্ট অতিথি ৰিণিকী ভূঞা শৰ্মা উপস্থিত থাকিব। কমলা কলিতা, ললিত ৰাভাকে আদি কৰি বিভিন্ন গণ্যমান্য ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত থাকিব। এনেদৰে 4 জানুৱাৰীতো লেবাটানা প্ৰতিযোগিতা, বহুভাষিক কবি সন্মিলন আদি বিভিন্ন অনুষ্ঠানৰ অন্তত 5 জানুৱাৰীত সামৰণি পৰিব ঐতিহ্যমণ্ডিত চানডুবি উৎসৱ। গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, DA 365। হয়, এই বছৰ আমাৰ 2015 বৰ্ষৰ চানডুবি উৎসৱ আহি আছে। কিন্তু যোৱা বিগত বছৰৰ তুলনাত এই পিকনিক ছিজনটোত চানডুবিলৈ অহা জনসংখ্যা যথেষ্ট কমি গৈছে। বাকী কেইবছৰমানৰ আগত বহুতখিনি মানুহ আহিছিলে, এইবাৰ এইকেইটা বছৰৰ তুলনাত বহুতখিনি একেবাৰে কম, প্ৰায় নায়েই বুলি ক'ব পাৰে। যিহেতু পিকনিক ছিজন ডিচেম্বৰ মাহটো প্ৰায় অন্তিম পৰ্যায় পাইছেগৈ, আজি 24 তাৰিখ হ'ল। আৰু সেই হেতুকে ফেষ্টিভেলটো কেনেকুৱা হ'ব মানুহ ঠিক